টেবুলত থকা কাপোৰখনো দেখুৱাই দিওঁ। নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু ময়ো বৰ্তমান ভাল আপোনালোকৰ আশীৰ্বাদত। যি নহওক বাৰু, দুখীয়া মানুহ দুখীয়া জীৱন নহয় জানো, এনেকৈয়ে কাম বন কৰিয়ে দুবেলা দুমুঠি খাই আছোঁ। ৰাতি দিন চিন্তা অকল কাম কাম কামেই। দিনত হ'লে তাত, ৰাতি হ'লে এনেকৈ কাপোৰ চিলোৱা, দহি বটা, এনেকৈ সদায় কামতে ব্যস্ত থাকিবলগীয়া হৈছে। মানে উপায় নাই আৰু, কামবোৰ শিকি ল'লোঁ কাৰণে দিন ৰাত বুলিবলৈ নাই, অকল কাম কাম কামেই। আৰু ভাত বনাবলৈ আছে। যি নহওক বাৰু, আজি মই কাপোৰ এযোৰ চিলাবলৈ লৈছোঁ। মানে দহি বটা আৰু মেখেলা ফলচ লগোৱালৈকে গোটেইখিনি সম্পূৰ্ণকৈ কৰিব লাগিব। আৰু এইবোৰ দেখিছেনে, মোক কাপোৰবোৰ যে চিলাবলৈ দিয়ে সেইবোৰ মই বাকচ এটাতে এনেকৈয়ে থৈ দিওঁ, যাতে বাহিৰত থাকিলে মানে লেতেৰাও হৈ যায় যে, সেইকাৰণে এনেকৈ বাকচত থৈ দিওঁ। আৰু এইফালে মই মেখেলা এখন চিলাই লৈছোঁ। মানে চাদৰখন সম্পূৰ্ণ হওঁ অৱস্থা, দহি এফালে বাতিবলৈ আছে, সেয়া মই ৰাতি বাতিম। ভাত পানী খাই মানে বাতিম সেয়া দহিখিনি। আৰু চিলোৱাখিনি প্ৰায় সন্ধিয়া সময়তে মই এনেকৈ কৰোঁ। আৰু এইফালে ল'ৰাই এবাৰ 6লৈ পালে। আজি কিতাপ আনিলোঁ, গোটেই বিচনাতে সি এনেকৈ উলিয়াই লৈছে। আৰু কিতাপ সম্পূৰ্ণকৈ নেপালোৱে, তাৰ দুখন নেপালোঁ, অংক আৰু অসমীয়াখন নেপালোঁ, তাৰ মনটোও বেয়া। আৰু ইফালে বহিও নেপালোঁ, বহিখিনি সিহঁতক ফ্ৰীকৈ দিয়া হয়, কিতাপখিনিহে কিনিব লাগে, বহি নাইকিয়া হ'ল, বহি স্কুল খুলিলেহে পাব বুলি কৈছে। ঘৰত এনেই কিনি দিব লাগিব আৰু এইফালে বনাবলৈ লৈছোঁ মই কাম বন কৰি, মানে সেইফালে চিলোৱা কাম বন কৰি চয়াবিন আৰু আলু ভাজি। চয়াবিনৰ উপকাৰিতা আপোনালোকে নিশ্চয় জানে, চয়াবিন খালে মগজ হয় বুলি কয়, নাজানো আৰু চয়াবিনটো মই বহুত ভাল পাওঁ, মগজ নোহোৱা কথাটো পিছত। এফালে ভাত কেইটামান পাতিছোঁ, যিহেতু ঠাণ্ডা ভাত কেইটামান আছিলে কুকাৰতে, সেইকাৰণে চচটোতে ভাত কেইটামানো পাতি লৈছোঁ। আমি বাৰু ঠাণ্ডা ভাতেই খাম, কিন্তু ল'ৰাক ঠাণ্ডা ভাত দিব নোৱাৰি যে, আৰু খাবলৈও বেয়া পায় এই ঠাণ্ডা ভাত। এফালে চয়াবিন আলুগুটি ভাজিলোঁ। আৰু আজি মই বস্তু এটা বনাবলৈ লৈছোঁ। মানুহে কয় চ'তৰ মাহত ছজিনা খাব লাগে। আৰু ছজিনাটো এতিয়া খাবলৈ ভাল হৈছে, যেতিয়া একেবাৰে বুঢ়া হয় তেতিয়া ভাল লাগে, মানে যেতিয়া গুটিটো হয় তাৰ বাকলিখিনি গুচাই ল'ব পৰা হয়। আৰু খালে মানে এনেকুৱা কুমলীয়াতে খাব লাগে। আজি মই ছজিনা দালিৰ সৈতে বনাম, মচুৰ দালিৰ সৈতে। ছজিনা মানে চ'তৰ মাহত খাব লাগে বুলি কয়, কাৰণ কেলেনো বসন্ত নোলায় বুলি কয়। সেইকাৰণে মানুহে সকলোৱে ছজিনা চ'ত মাহত খোৱাটো মানে বহুত গুৰুত্বপূৰ্ণ কথা মই ভাবোঁ। আৰু আমি কিনি, কোনোবা এনেই ক'ৰবাত এনেই পালেও নেপালেও মানে কিনি খোৱা হয়। আৰু এতিয়া ছজিনাৰ দাম বহুত হৈছে, বহুত দাম হৈছে। এয়া কিন্তু মই কিনা নহয়, আমাৰ সেই নবৌৱে দিয়া আছিলে, সেইকাৰণে আজি ভাবিলোঁ ফ্ৰীতে পালোঁ যিহেতু দাইলে সৈতে বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। ৰেচিপি বুলি দিয়া নাই, জাষ্ট আপোনালোকক ছজিনাৰ উপকাৰিতাটো ক'বলৈ মানে অকণমান চেষ্টা কৰিছোঁ। লোকক কোৱা শুনিয়ে কৈছোঁ, চ'ত মাহত খাব লাগে বুলি কোৱা শুনিছোঁ বসন্তৰ কাৰণে, সেইকাৰণে ময়ো কৈছোঁ আপোনালোকেও যদি ছজিনা নাখায় চ'তৰ মাহত খাবলৈ আৰম্ভ কৰিব, কাৰণ কেলেনো বসন্ত বুলি ক'লে সকলো মানুহৰে ভয় লাগে নহয় জানো। ভগৱানে নকৰক সকলোৱে ভালে কুশলে থাকক, যিকেইটা দিন জীয়াই থাকোঁ সকলোৰে ভাল হওক, মংগল হওক, তাৰে কামনা নহয় জানো। চাওঁতে চাওঁতে বহাগ বিহু পাইছেহি, আৰু লগতে আমাৰ বিয়াও পাইছেহি। বিয়াৰ মই একদম কইনা ভাত খোৱা বা পেণ্ডেল দিয়ালৈকে মই সম্পূৰ্ণ ভিডিঅ' কৰিম বুলি মনতে ভাবি থৈছোঁ, আৰু কিমান দূৰ পাৰোঁ দেখুৱাব নাজানো। এফালে কেৰাহী পাতি ল'লোঁ আৰু লাহে লাহেকৈ বনাওঁ, আৰু সেইফালে ভাজিকণ হৈয়ে গ'ল, সেই কেৰাহীটোতে বনাবলৈ লৈছোঁ। লাহে লাহেকৈ বনাই লওঁ, তাৰপাছত খাব লাগিব, খাই লৈ আকৌ কামত বিজি হ'ব লাগিব নহয় জানো। মানুহৰ জীৱনৰ একেবাৰে সঁচাকৈ বহুত উপায় নাই দেই, অকল কাম কাম কামেই, আৰু কামৰ বাহিৰে একোৱেই মানে চিনি নোপোৱা হ'ল। য'ত ত'ত যোৱাটো আছে, ৰাতি দিন চিন্তা অকল কাম কৰিবলগীয়া হৈছে। মেইননো কি, কাম নকৰিলেও হয়, কিন্তু মেইন পইচা নহ'লে আজিকালি জীৱনত একোৱেই কাম নাই নহয় জানো। প্ৰত্যেকটো এখোজ দিলে পইচা, দুখোজ দিলে পইচা, অকল পইচাৰ বাহিৰে একোৱেই কাম নাই নহয় জানো। সেইকাৰণে কাম নকৰিলে পইচা ক'ৰ পৰা আহিব নহয় জানো। আৰু যিবোৰ বস্তুৰ দাম হৈছে আজিকালি, বস্তুৰ দামৰ কাৰণে বহুত দিগদাৰ হৈছে। উপায় নাই, তেনেকৈয়ে খাই আছোঁ, আৰু দুবেলা দুমিঠি চিন্তা নোহোৱাকৈ খাই আছোঁ, কৰিছোঁ। নিজৰ যিহেতু কিছুমান ইনকম আছে, সেইটো কাৰণে চিন্তা কৰিবলগীয়াও নাই। প্ৰত্যেকটো বস্তুকে মানুহজনক খুজিবলগীয়া হোৱা নাই, কাৰণ কেলেনো নিজৰ যিহেতু ইনকম আছে। আজিকালি কাপোৰ এযোৰ চিলালে বহুত পইচা পায় নহয় জানো। সেইকাৰণে মই কিন্তু ব্লাউজ নিচিলাওঁ বাৰু, কাপোৰযোৰে চিলাওঁ। তথাপিও মই কাপোৰযোৰ চিলাওঁতেও পাওঁ কেইটকামান, নিজৰ বুলিবলৈ হয়, আৰু মানুহজনৰ পৰা লওঁ বাৰু। তথাপিও একদম সৰু সুৰা খৰচবোৰ মই নিজে মানে লওঁ ন, কি কৰিম পইচা নহয় জানো, খৰচ কৰিবৰ কাৰণেহে। সেইকাৰণে
যিমান পাৰোঁ সিমান কষ্ট কৰোঁ আৰু ল'ৰাকো প্ৰত্যেক আজিকালি যিহেতু ডাঙৰ হৈছে ল'ৰাই সেইকাৰণে প্ৰত্যেকটো খোজতে পইচা হাতক দৰকাৰ হয় আৰু বাপেকবোৰতো চব সময়তে ঘৰত নাথাকে ক'ৰবাত গ'লে বা কিবা এটা বস্তু হ'লে মাককে বিচাৰে সেইকাৰণে নিজৰ ইনকম থাকিলে চিন্তা নাই আৰু 10-20 টকা মানে পটককৈ দিব পৰা হয় যি নহওক বাৰু আমাৰ খাব হৈ গ'ল মানুহজনক দিলোঁ এফালে চয়াবিন আলুগুটি ভাজি জলকীয়া 2টা দিলোঁ পিঁয়াজ 2ডোখৰ কাটি দিছোঁ ছজনা আৰু দাইল আলুগুটি এনেকৈ বনাইছিলোঁ আৰু মানুহজনেও বহুত ভাল পাইছিলে বোলে খাবলৈ পিছত খাই মানে কৈছে বহুত ধুনীয়া খানা এটা বনালা আজি মানে নিৰামিষ হ'লেও বহুত ধুনীয়াকৈ বনাইছিলা বুলি কৈছে যি নহওক বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদিহে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত যদি চাইছে